আৰু সেই কাৰণে এই মহাভাগৱত শাস্ত্ৰ গীতাত ভগৱান কৃষ্ণই কোৱাৰ নিচিনা জৰা জৰাহি ধৰ্মস্য প্ৰাণী ভৱতি ভাৰতম অভ্যুত্থানম সৃজনমহম পৰিত্ৰাণাং সাধনাং বিনাশায় চ দুষ্কৃতম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। আৰু ভাগৱত ধৰ্মই আমাক মানৱ জাতি এটা সম্পূৰ্ণৰূপে মানুহ হিচাপে গঢ় লৈ উঠাৰ যি শিক্ষা, এই শিক্ষাখিনি প্ৰদান কৰাখিনি হ'ল মহাভাগৱত শাস্ত্ৰ। অহংকাৰ, নিজৰ দেহৰ অহংকাৰ ত্যাগ কৰি আত্মাৰ পৰিচয় হয় এইটো ভাগৱতৰ মূল ধৰ্ম। আৰু এই ভাগৱত ধৰ্ম কেনেকুৱা ধৰণে আগবঢ়াই লৈ গৈছে আমাৰ আজি বজাৰী গোবিন্দবন গীতাসত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভুৱে ভাগৱতৰ মাধ্যমেদি আপোনাসকলক এই কথাখিনি অৱগত কৰাব। গতিকে মই বেছি সময় নলওঁ, সময় বহুত এনে অভাৱ, সেইকাৰণে ভাগৱত আজি শুভ মুহূৰ্তত উদ্বোধন হোৱা বুলি মই ঘোষণা কৰিলোঁ। কৃষ্ণ। আজি এই ভাগৱত অনুষ্ঠান আৰম্ভ কৰাৰ কাম মুহূৰ্তত আজি ভাগৱত পাঠক বজালী গোবিন্দ গীতাসত্ৰ ডেকা সত্ৰাধিকাৰ প্ৰভু মাননীয় খনিম তালুকদাৰদেৱক আমাৰ সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক মাননীয় অনিল মেধি ডাঙৰীয়া এখন ফুলা গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব। কৃষ্ণ। এতিয়া তেখেতৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। কৃষ্ণ হৰি হৰি ভক্তি দান দিয়া এৰা সংগাৰ তাৰিলা সংগাৰ হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আনম ওৰা নাহি নাহি আনম কৃষ্ণ। পৰম শ্ৰদ্ধাৰ বাম বান্ধৱ আই মাতৃসকল আৰু মঞ্চত আমাৰ লগত উপস্থিত বজালী গোবিন্দবন গীতাসত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আৰু পাকা গোবিন্দবন গীতাসত্ৰৰ ডেকা সত্ৰাধিকাৰ প্ৰভু, বজালী গোবিন্দবন গীতাসত্ৰৰ 43তম গীতা জয়ন্তী মহোৎসৱ উপলক্ষে আজি প্ৰথম দিনৰ এই কাৰ্যসূচী ভাগৱত পাঠ, যি ভাগৱতে জগত পবিত্ৰ কৰে। গতিকে তাৰ বাবে আমাক এই দায়িত্ব অৰ্পণ কৰিছে। সবাৰ শ্ৰীচৰণত গুৰুজনাৰ মহাপুৰুষ কৃষ্ণানন্দ দেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আমি এই অনুষ্ঠানটি ৰূপায়িত কৰাৰ দিনে আগবাঢ়িছোঁ। আশা কৰোঁ সমস্ত ভকত বান্ধৱে আমাক এই ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াব। ভাগৱতৰ তত্ত্ব আমাৰ নিচিনা অধমে নাজানো, তৎসত্ত্বেও ভগৱান কৃষ্ণৰ নিৰ্মল চৰিত্ৰ গুঞ্জক লীলা কীৰ্তন কৰি আনন্দ প্ৰাপ্তি কৰোঁ কাৰণে ভকতসকলে দায়িত্ব অৰ্পণ কৰিছে। আমি ভাগৱতৰ মাজত প্ৰৱেশ কৰিম। ভাগৱত হ'ল ভগৱানৰ সাক্ষাৎ বাণীময় মূৰ্তি। তেন অয়ম বাংময়া মূৰ্তি প্ৰত্যক্ষাৎ বৰ্ততে হৰে শ্ৰৱণাৎ সেৱনাৎ পাঠাৎ প্ৰশংসাৎ পাপনাশিনী। শ্ৰীমদ্ভাগৱত মহাত্ম্যৰ 3য় অধ্যায়ৰ
61 আৰু 62 নম্বৰ শ্লোকত ভগৱানে কৈছে ভগৱানক যেতিয়া প্ৰশ্ন কৰে যে তুমি বৈকুণ্ঠলৈ গমন কৰাৰ পিছত এই কলিযুগৰ লোকৰ এই সংসাৰ বন্ধনৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ কাৰণে কি উপায় হ'ব তেতিয়া ভগৱানে কৈছিল 61 নম্বৰ শ্লোকত যে হে উদ্ধৱ চোৱা মই এই ভাগৱতত প্ৰৱেশ কৰিলোঁ যদ্যপি মোৰ লগত শ্ৰী ধিতি ধৰ্ম সমস্ত যাব কলিৰ যি তিনি তাপত দগ্ধ জীৱসকলে এই ভাগৱত ৰূপী মোৰ যি অৱয়ব অৱতাৰ নাম ৰূপ অৱতাৰ ইয়াতে মই প্ৰৱেশ কৰিলোঁ আৰু ইয়াক শ্ৰৱণ কীৰ্তন পাঠ নাইবা প্ৰশংসাও যদি কৰে নাইবা কোনোবাই যদি গৃহগত কৰি ভাগৱতৰ সেৱাত প্ৰবৃত্ত হয় সেৱাও যদি কৰে নিত্য যদি ধূপ চাকি জ্বলাই পুৱা গধূলি যদি সেৱা কৰে তথাপিতো সেইসকলৰ পৰম কল্যাণ হ'ব এই ভাগৱত সাক্ষাৎ ভগৱানৰ মুখনিসৃত বাণী আৰু এই ভাগৱত হৈছে এই কাৰণে ভাগৱতৰ প্ৰথম দ্বিতীয় শ্লোকতে কৈছে যে ভাগৱত প্ৰণৱ যেনেকৈ ওংকাৰ ধ্বনি প্ৰণৱ মন্ত্ৰ গায়ত্ৰী তেনেকুৱা নমো ভগৱতে বাসুদেবায় নমো ভগৱতে বাসুদেবায় নমো ভগৱতে বাসুদেবায় জন্মাদস্য যতনয় আদিতরতঃ সবিজ্ঞস্বরাট তেন ব্রহ্মহৃদাযাদিকবয়ে মুচ্যন্তি যৎসুরয়ঃ তেজো বারিমৃদাং যথা বিনিময়ো যত্র ত্রিসর্গং মৃষা ধাম্নাসন সদা স্নিরস্তগুহকম সৈত্যম পরাম ধীমহি ধর্মৈ প্রচ্যিত কৈতবহোऽত্র পরম নির্মৎসরাণং সতম বেদম বাস্তবম মাতৃবস্তু শিবদম তাপত্রয়మున్మূলనం শ্রীমদ্ভাগবতে মহামুনি কৃতে কিংবা পরৈরীশ্বরঃ সদ্যহৃদয় পরুদ্যতে অত্র কৃতিভি শুশ্রূষুভি তৎক্ষণাৎ কৃষ্ণায় বাসুদেবায় দেবকী নন্দনায় চ নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাগ্রয়ে वसुदेवसुतं कृष्णं कंसचाणूरमर्दनं देवोहृदयानन्दं च कृष्णवन्दे जगद्गुरुमहरीरा मूकं करोति वाचालं पङ्गुं लङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं हरि কৃষ্ণ হরি সনাতন ধৰ্মৰ বেদাদি শাস্ত্ৰত
মনুষ্যৰ কাৰণে তিনিটা পথ নিৰ্দিষ্ট কৰা আছে কৰ্ম জ্ঞান আৰু ভক্তি বেদৰ প্ৰথম দুই ভাগ যি আগম ইয়াত সমস্ত যজ্ঞাদিৰ কথা নিৰূপিত আছে আৰু যিসকল বেদবাদী লোক এই বেদবাদী লোকসকলে ঋগ্বেদৰ মন্ত্ৰৰ দ্বাৰাই যজ্ঞত দেৱতাসকলক আহ্বান জনায় হোতা জাপ কয় উদ্গাতাবিলাকে সামবেদৰ মন্ত্ৰৰ দ্বাৰাই স্তুতি কৰে আৰু অধৰ্যবিলাকে যজুৰ্বেদৰ মন্ত্ৰৰ দ্বাৰাই আহুতি প্ৰদান কৰি দেৱতাবিলাকক তুষ্ট কৰে দেৱতাবিলাক যজ্ঞলৈ আহি হোমৰস পান কৰি যজমানসকলৰ মনোবাঞ্ছিত ইচ্ছিত ফল প্ৰদান কৰে কিন্তু কথাটো হৈছে যে বেদৰ আগম মাৰ্গেদি বা কৰ্ম মাৰ্গেদি আমি পুণ্য উপাৰ্জন কৰিব পাৰোঁ বা জাগতিক মনৰ কামনা বাসনা আমি পূৰণ কৰিব পাৰোঁ যিটো ক্ষণস্থায়ী ভগৱানে গীতাত কৈছে যে যিসকলে দেৱতাক ভজে কিবা প্ৰাপ্তিৰ কাৰণে সেইও আমিয়ে দিওঁ ময়ে দিওঁ কিন্তু যদ্যপি মই দিওঁ সেই সকলোবিলাক অস্থায়ী ক্ষণস্থায়ী কিন্তু যিয়ে মোক ভজে মই তাক তেওঁৰ মনোবাঞ্ছিত যি লাগে তাকেতো দিওঁৱে আকৌ মই নোখোজাকে এটা বস্তু দিওঁ সেইটো কি মোক্ষ প্ৰদান কৰোঁ কৰ্ম মাৰ্গৰ জৰিয়তে আমি পুণ্যাদি অৰ্জন কৰি স্বৰ্গাদি প্ৰাপ্তি কৰিব পাৰোঁ স্বৰ্গত ভোগ প্ৰাপ্তি কৰিব পাৰোঁ কিন্তু গীতাতে কৈছে চিনে পুণ্যে মৰ্তলোকে বিচন্তি পুণ্য ক্ষয় হলে ভগৱান কৃষ্ণই কৈছে গীতা পুণ্য যদি ক্ষয় হয় তেনেহ'লে পুনঃ আমি এই ধৰাধামলৈ মৰ্তমান লোকলৈ আহিব লাগে নানা শৰীৰত জন্মিব লাগে মৰিব লাগে নানা দুখ কষ্ট সহিব লাগে ঠিক তেনেধৰণে জ্ঞানপন্থ আছে বেদৰ দ্বিতীয় ভাগ জ্ঞানাত মুক্তি উদ্ধৱে একাদশ স্কন্ধত প্ৰশ্ন কৰিছে ভগৱানক যে তুমিয়ে কৈছা জ্ঞানত গতি প্ৰাপ্তি হয় এতিয়া আকৌ তুমি কৈছা ভকতিয়ে পৰম পন্থ আকে শুনি ভ্ৰমে মৰমতি তুমি ক'লা জ্ঞানৰ দ্বাৰাই মোক্ষ প্ৰাপ্তি হয় বোলে হয় কিন্তু জ্ঞান সাধনা দুষ্কৰ গীতাত কৈছে ভগৱানে জ্ঞানৰ সাধনা অত্যন্ত দুষ্কৰ আদিগুৰু শংকৰাচাৰ্য আমি সকলোৱে জানো তেখেতৰ যিসকল ভক্ত জোনা আখাৰা আদি কৰি বহুত কেইটা আখাৰা আছে অলপ আগতে মই জানো এজন ইংৰাজীত সাধুজনে উত্তৰ দি আছে ক'লে যে আপুনি ইংৰাজীত কেনেকৈ উত্তৰ দি আছে ইমান তাৰমানে বহুত অধ্যয়ন বোলে বাবা মই আগতে কি পঢ়িছিলোঁ মোৰ কি চাৰ্টিফিকেট আছে তাৰ কি মূল্য এতিয়া মোৰ কাৰণে মূল্যৱান হ'ল এই যিটো পথ ধাৰণ কৰিছোঁ এই পথটোত কেনেকৈ ভগৱন্তৰ দৰ্শন পাব পাৰোঁ কৃপা পাব পাৰোঁ ভকতৰ সংগত থাকিব পাৰোঁ মই 9 বছৰ তেওঁ কৈ আছে
9 বছৰ মই এয়াৰফোৰ্চত আছিলোঁ। এয়াৰফোৰ্চৰ পৰা 27 বছৰ নে 21 বছৰে তেওঁ বেংকত চাকৰি কৰি এতিয়া তেওঁ সেই নাগা বাবা বিলাকৰ ভিতৰতে এটা আখৰাত এজন পাইলট বাবা আছে, তেওঁ এয়াৰফোৰ্চৰ পাইলট আছিল। কিন্তু এই সাধুজনে বৰ ডাঙৰ কথা কৈছে যে যিসকলে এনেকে সৈনিকত ইমান কষ্ট প্ৰাপ্তি কৰি ভাবে যে এই সাধুৰ সাধনা কৰা একো টান কাম নহয়, কিন্তু যেতিয়া ইয়াত আহে তেতিয়াহে গম পায় সাধনা অত্যন্ত কঠিন, ভক্তি সুগম, কিন্তু যদ্যপি দেখাত সুগম, কাৰ কাৰণে সুগম? যিয়ে সমস্ত পৰিহৰি ঈশ্বৰৰ সেৱাত মাত্ৰ প্ৰবৃত্ত হয়, তেওঁৰ কাৰণে সুগম। ৰাজ্য দুখন, এখন আধ্যাত্মিক ৰাজ্য আৰু এখন হৈছে সাংসাৰিক, এই যে ব্যৱহাৰিক ৰাজ্য। দুখন ৰাজ্যক সমন্বয় কৰা কৌটিৰ ভিতৰত এজনৰ কাৰণেও এইটো সম্ভৱ হয়। দুখন ৰাজ্য আধ্যাত্মিক আৰু ব্যৱহাৰিক। সেইকাৰণে সত্য 3 প্ৰকাৰ: পাৰমাৰ্থিক সত্য, প্ৰাতিভাষিক সত্য, ব্যৱহাৰিক সত্য। ব্যৱহাৰিক সত্যত যিটো সত্য সঁচা, প্ৰাতিভাষিকত সেইটো নহয়, পাৰমাৰ্থিকত আৰু বেলেগ। ভাগৱত বেদৰ সাৰ, নিগম অকল্পতৰু ঋগলিত ফলম। নিগম মানে বেদ, বেদৰ শেষ ভাগ উপনিষদ। উপনিষদ বিলাকৰ পৰাই গীতা, আৰু এই উপনিষদৰ পৰাই ব্ৰহ্মপুত্ৰ, আৰু এই ব্ৰহ্মপুত্ৰৰে ব্যাখ্যা হল ভাগৱত। ভগৱানে কাৰ কাৰণে দিছে? স্ত্ৰী শূদ্ৰ দ্বিজ বন্ধু নাম। কিয়? বেদৰ অধিকাৰী নিৰ্ণীত আছে। বেদ সকলোৱে পঢ়িব নোৱাৰে, বেদ সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰে। সেইকাৰণে জ্ঞানপন্থ কেইজনমানৰ কাৰণে, যাৰ বেদত অধিকাৰ আছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্যৰ কাৰণে বেদত তেওঁলোকৰে অধিকাৰ। যেতিয়া দেখিলে যে 3টা জাতিৰ মাত্ৰ অধিকাৰ, তেনেহলে স্ত্ৰী শূদ্ৰ দ্বিজবন্ধুসকল কেনেকৈ ইয়াৰ পৰা তৰিব? তেওঁসকলৰ কাৰণে কলিকালত ভগৱানে এই ভাগৱত পদ্মকল্পত ব্ৰহ্মাক এই ভাগৱত দিছে, চতুশ্লোকী ভাগৱত। আৰু চতুশ্লোকী ভাগৱত আজি আমাৰ মাজলৈকে ইমান বৃহৎ আকাৰত তাৰ ব্যাখ্যা কৰোঁতে কৰোঁতে আহি আমাৰ মাজত পাইছে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই সমস্ত 2 বাৰ তীৰ্থ ভ্ৰমণ কৰি আৰু সমস্ত শাস্ত্ৰ পঢ়ি, 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ সকলো পঢ়ি তেওঁ দেখিলে যে একমাত্ৰ নামৰ দ্বাৰাইহে যদি আমি এক হ'ব পাৰোঁ। কাৰণ তেওঁৰ উদ্দেশ্য আছিল অসমৰ সমস্ত জাতি জনগোষ্ঠীক এক কৰি আৰু জীৱবিলাকক মুক্তিৰ পথ, শান্তিৰ পথ, সুখৰ পথ প্ৰদৰ্শন কৰা। কাৰণ সেই সময়ত বামাচাৰীসকলে অসমত নানান ধৰ্ম প্ৰচাৰ কৰিছিল, বেবিচাৰী ধৰ্ম প্ৰচাৰ কৰি আছিল বামাচাৰীসকল। মহাপুৰুষ শংকৰদেৱৰ ইতিহাসত যদি চোৱা যায়, সেই সময়ত যিসকল বৈষ্ণৱ আছিল, বৈষ্ণৱবিলাকে ভাবিছিল পৰকীয়া প্ৰেম হ'লেহে তেওঁলোকৰ মুক্তি। 5 মকাৰ, পঞ্চ মকাৰ বুলি কয়, মাছ মাংস মহিলা এনেকৈ মৈথুন আদি কৰি পঞ্চ মকাৰ, এনেকুৱা ধৰ্ম চাৰিওফালে প্ৰচাৰ হৈ আছে। আৰু কি যে অস্পৃশ্য এইবিলাকে মহাপুৰুষ গুৰুজনাই দেখিলে নামে সকলো উহাংগ কৰে, নামে সকলোকে এক কৰে, আৰু নামে জাতি অজাতি নাবাচে, সকলোকে পবিত্ৰ কৰে। গতিকে এয়া ধৰ্মত কৰি আন সুগম
কুলম আৰু সৰ্বোত্তম ধৰ্ম এখনে যেনেকৈ নাৰদ মুনিয়ে কৈছে হৰে নাম এইব কেৱল কলৌ নাস্তিব্য নাস্তিব্য গতিৰ অন্যথা এই কলিযুগত একমাত্ৰ হৰিনামত পৰ আৰু অন্য একো উপায় নাই এই হৰিনাম কিয় বোলে আন সমস্ত ধৰ্ম কি আছে বোলে তাত বিধি আছে বিধিৰ কিংকৰ যেনেকে তেনেকে পূজা কৰিলে নহয় যেনেকে তেনেকে যজ্ঞ কৰিলে নহয় গতিকে হৰিনাম কি বোলে ই বিধিৰ কিংকৰ নহয় সমস্ত ধৰ্ম হৰিনামৰ কিংকৰ যেহেতু হৰিনামৰ কিংকৰ এই হৰিনামনো কি এই সম্বন্ধে ব্যাস আৰু নাৰদ সংবাদৰ জৰিয়তে আমাক কি সুন্দৰকে প্ৰথম স্কন্ধতে কৈছে যে ব্যাস যদ্যপি তুমি বহুত ধৰ্ম উপদেশ দিলা গৰিহিত কৰ্মক কহিলা ধৰ্ম বুলি আৰু নানান সংখ্য চাপ কাটি এই নানা ধৰ্ম আচৰিব দি তুমি জগতৰ কৰিলা নাশ তুমি সমস্ত সংসাৰৰ নাশ কৰিলা গতিকে এতিয়া তুমি এটা কাম কৰা তুমি যে অশান্তি পাই আছা অশান্তিৰ মূল কাৰণেই হ'ল যেতিয়া তোমাৰ মনটো নানানটা ধৰ্ম ধাৰণ কৰি থাকিব নানানটা ভাৱনা আহি জুমুৰি ধৰে সেই মানুহজনক কি হয় বোলে সদায় অশান্তিত থাকে আমাৰ সমস্ত ভাৱ ক'ত আহে মনতে ভাৱৰ উৎপত্তি আৰু যেতিয়া মনত ভাৱৰ উৎপত্তি হয় মনে কি কৰে নিজৰ ইচ্ছা অনুযায়ী তেওঁৰ যিটো এটা ধাৰণ কৰি লয় বুদ্ধিৰ জৰিয়তে আৰু ধাৰণ কৰি 10টা ইন্দ্ৰিয় কৰ্ম কৰাৰ কাৰণে প্ৰেৰিত কৰে আৰু কৰোঁতে আমাৰ কি হয় স্বভাৱ নিজা ভাৱ সেইকাৰণে আমাৰ কাৰো লগত নিমিলে স্বভাৱ নিজা ভাৱ মোৰ কাৰ শৰীৰৰ আৰু সেইকাৰণে কি কৈছে ভাগৱতে যে যদি তুমি মুক্তি লাগে তাৰমানে তুমি কিবাহত বন্ধনযুক্ত হৈ আছা যদি তোমাক মুক্তিয়ে লাগে কিয় মুক্তি লাগে তাৰমানে তুমি ক'ৰবাত বান্ধি আছা যেনেকে পাৰ এটাক যদি ৰছী এডালেৰে বান্ধি দিয়া থাকে সিও উৰি তাৰ পৰা মুক্ত হ'ব বিচাৰে গৰুটো যদি গোৱালিত থাকে সিও মুক্ত হ'ব বিচাৰে প্ৰত্যেকটো প্ৰাণীয়ে এই জগতৰ বন্ধনত থাকিব নিবিচাৰে মুক্ত হ'ব বিচাৰে বোধহয় মানুহ মাত্ৰ এনেকুৱা এটা প্ৰজাতি যিয়ে সদা সৰ্বদা বন্ধনত থাকিব বিচাৰে মুক্তি নিবিচাৰে অথচ একমাত্ৰ মনুষ্য দেহ এই দেহে কেৱল মহা দুৰ্লভ বুলি কৈছে মহাপুণ্যৰ ফলতকে মনুষ্য আন শৰীৰ প্ৰাপ্তি হয় অথচ এই দুৰ্লভ মনুষ্য জন্ম পায়ো আমি বন্ধনৰ পৰা মুক্ত প্ৰাপ্তিৰ কাৰণে কোনো ধৰণৰ প্ৰয়াস নকৰোঁ মনুষ্য শৰীৰতে একমাত্ৰ ঈশ্বৰৰ ভজনা কৰিব পাৰি আন শৰীৰবিলাকত ঈশ্বৰ ভজনা সম্ভৱ নহয় ধন্য ধন্য কলি কাল ধন্য ভাল ধন্য ধন্য ভাৰত বৰিখে তপ জপ যজ্ঞতে তোমাৰ নাম ভোজি এতিয়া এই চাৰিটা বস্তুৰ সংযোগ আমাৰ ধন্য ধন্য কলিকালত আন ধৰ্মৰ মহত্ব নাই একমাত্ৰ হৰিনামৰ মহত্ব আমি কিমান পৰমে ভাগ্যৱান সত্য ত্ৰেতা দ্বাপৰৰ মহা ঋষি মুনিসকলে সিদ্ধ মুনিসকলে কলিকালত জন্ম লাভ কৰিব খোজে কিয় বোলে এই কলিকালত
আৰু ক'ত বোলে ভাৰতবৰ্ষত কিয় পবিত্ৰ ভূমি আজি চাওক 144 বছৰৰ পিছত মহাকুম্ভ চলি আছে আৰু গোটেই বিশ্ব পাগল হৈ গৈছে যে তাত 40-45 কোটি ভক্তৰ সমাগম হ'ব য'ত বিদেশৰ পৰাও আহিছে মহা ঋষিসকল আৰু সেই ঠাইখন কেনেকুৱা পবিত্ৰ হ'ব কিমান পবিত্ৰ হ'ব মহাসন্তসকলৰ সান্নিধ্য পাই কত জীৱৰ কল্যাণ হ'ব ভাৰতবৰ্ষ 6 বছৰে নাচিকত হয় আৰু উজ্জয়িনীত হয় কুম্ভ আৰু মহাকুম্ভ পূৰ্ণ কুম্ভ হৰিদ্বাৰ আৰু প্ৰয়াগত হয় প্ৰয়াগ সমস্ত তীৰ্থৰ ৰজা কিমান পবিত্ৰ স্থান য'ত লাখ লাখ সন্তৰ পদৰেণু কৰিছে এইকাৰণে ভাৰতবৰ্ষত যিয়ে জন্মগ্ৰহণ কৰে সেই অকল বহু পুণ্যৰ ফলত আৰু এই কলিকালত যিসকলে মনুষ্য শৰীৰ পাইছে সেই অকল বহুত পুণ্যৱান যুৱক বহুত পুণ্যৰ ফলতে মনুষ্য জন্ম পাইছে আৰু শেষত সমস্ত বেদৰ সাৰ হৰিনাম ধৰ্ম পাইছে গতিকে কৰ্ম জ্ঞান আৰু ভক্তি এই তিনিটাৰ ভিতৰত ভাগৱত গীতা আৰু সমস্ত সনাতন শাস্ত্ৰৰ এটাই বিদ্যান দিছে এইটো হৈছে ভক্তি বিনে আন নাই ভক্তিয়ে কেৱল পৰম ধৰ্ম হৰিগুণ নাম শ্ৰৱণ কীৰ্তন সমস্ত ধৰ্মৰ সাৰ আৰু সেইকাৰণে আমি কি কৰিব লাগে হে কথা মনে ধৰিয়ে জ্ঞানত মত কৰি কীৰ্তনত কৰিবা আদৰ পৰম নিৰ্মল জ্ঞান ভকতি বৰ্জিত ভৈলে তাত গীতি নাহি কি কওঁ ন তোমালোক মই ভাগৱতৰ তাৎপৰ্য কৈ আছো ইমানখিনি কথা ক'লোৱে তোমাক যে হৰিনাম যদি কোনোবাই পিছলি পৰতে বা ভোকত বা তৃষ্ণাত কোনোবাই যদি ৰাম বুলি কয় হৰি বুলি কয় কৃষ্ণ বুলি যদি কয় তাৰ কৌটি জনমৰ পাতেক নাম সমস্ত পাপত তাৰ জুই লাগি যায় সেই সময়লৈকে এইটো কথা কিন্তু মনত ৰাখিব যি সময়ত আপুনি হৰিৰ নাম উচ্চাৰণ কৰিছে সেই সময়লৈকে আপোনাৰ পাপৰ বিনাশ হৈছিল কিন্তু তৎপশ্চাৎ যেই পুনৰ হৰি বিমুখ হৈ কৰ্ম আৰম্ভ কৰিছে পুনৰ পাপ আৰম্ভ হ'ল যেনেকে হাতলেমৰ চিমনি এটা ধুনীয়াকৈ মুচি কাচি ধুই তাত অগ্নি সংযোগ কৰাৰ পিছত প্ৰথমে কি চিকচিকা কি সুন্দৰ পোহৰ তাৰ পৰা আহে কিন্তু যেতিয়া তাত বন্দি থাকে ভিতৰত ই লাহে লাহে পুনৰ ধোঁৱা দিয়া আৰম্ভ কৰে আৰু সেই ধোঁৱাই পুনৰ চিমনিটো কলা কৰি দিয়ে আমাৰ এই শৰীৰটো চিমনিৰ দৰে হৰিৰ নাম ললো আমাৰ আগৰ পাপখিনি গ'ল হৰি বিহীন গ'লো পাপ আৰু পুনৰ আৰম্ভ হ'ল মনৰ ভাৱনা পাপটো অন্য একো নহয় মনৰ ভাৱ মনে যি কৰ্ম কৰে আপুনি শৰীৰ আৰু বাক্যই যি কৰ্ম কৰে তাক পাপটোক ভগৱানে গণনা নকৰে বুলি সিদ্ধসকলে কয় জগতগুৰু কৃপালজী মহাৰাজে কৈছে
যে শুনা তুমি শৰীৰেদি কি কৰ্ম কৰিছা আৰু তুমি বাক্যেদি কি কৰ্ম কৰিছা তাক ভগৱানে নধৰে কিহক ধৰে মনেদি তুমি যি কৰ্ম কৰিছা তুমি বৰ সুন্দৰকৈ হাত জোৰ কৰি কৈছা কৃষ্ণ 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 কিন্তু মনেদি যদি ভাবি আছা ৰাতিপুৱাই মই ইয়াকে দেখাবলো না পুণ্য হোৱা নাই কৃষ্ণ কৃষ্ণলৈকে গ'ল অনিচ্ছাত কৃষ্ণ বলে যদি পাপ না হল কিন্তু মনেদি যি বেয়া কথাটো ভাবিলা তুমি বেলেগৰ ঈৰ্ষা অসূয়া যুক্ত হৈ যি তুমি কলা যে ইয়াক হেনো দেখা পালো না মনেদি কলা কোনেও শুনা নাই তোমাৰ বাদে তোমাৰ কিন্তু ভয়ংকৰ পাপ তাৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ কাৰণে ভাগৱতে কৈছে নিৰন্তৰ নিৰন্তৰ কেনেকে এক শৰণ গুয়া যেতিয়ালৈকে তুমি এক শৰণ হৈ নিৰন্তৰ হৰিগুণ জপ লীলা শ্ৰৱণ কীৰ্তন স্মৰণ নকৰা তুমি পাপৰ পৰা পৰিত্ৰাণ পাব নোৱাৰা এই শৰীৰটো কাহৰ বাচনৰ দৰে ইয়াক 2 দিন যদি ব্যৱহাৰ নকৰা কাহৰ বাচনত যেনেকৈ বাদামল বান্ধে এই শৰীৰটো তেনেকুৱা সেইকাৰণে ভাগৱতে কৈ আছে নিৰন্তৰ নিৰন্তৰ তুমি হৰিৰ নাম লোৱা ইয়াতে কৈছে যে সেই শুন জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ তুমি এইটো এৰি কি কৰা ভগৱানৰ নাম গুণ জগত কীৰ্তনত তুমি গুৰুত্ব আৰোপ কৰা পৰহি কপিল প্ৰভু আমাৰ গোবিন্দ ভৱন গীতা সত্ৰ মানিকপুৰৰ ডেগা সত্ৰীয়া বাপৰ ভাগৱত আছিল আমাৰ গাঁও ভাগৱতৰ অন্তত এজনে প্ৰশ্ন কৰি আছে প্ৰভু বোলে কি যে বামুণীয়া আমি বামুণীয়া গতিকে আমাৰ তাত ভকতবিলাকে নাখায় প্ৰশ্নটোৱে ভুল প্ৰথম কথা কপিল প্ৰভু কি উত্তৰ দিব আমি বামুণীয়া মানে কি বুজাব বুজো আমি বামুণ মানুহ বামুণ নামানে আপুনি বামুণজন কোন কৰ্ম মাৰ্গী কৰ্ম মাৰ্গ অৰ্থাৎ আপুনি কৰ্ম মাৰ্গী কিন্তু তেওঁৰ মতে কি আমি বামুণীয়া নহয় কৰ্ম মাৰ্গ আপুনি কৰ্ম মাৰ্গটো মানে বেদবিহিত কৰ্ম মাৰ্গটো মানে তথাপিতো আকৌ এটা ঘটনা পিতৃ মাতৃৰ শ্ৰদ্ধা দি বিয়া ইটো বেদৰ বাক্যও নহয় ই বিধিয়ে ৰঘুনন্দন ভট্টাচাৰ্য আদিয়ে সৌদিনা আহোম ৰজাৰ দিনত 28খন কৌমুদী শাস্ত্ৰ ৰচনা কৰি আমাৰ মাজত এৰি দিছে শ্ৰাদ্ধ কৌমুদী বিবাহ কৌমুদী আদি কৰি গতিকে প্ৰশ্নটোৱে ভুল কৰ্ম মাৰ্গ আপুনি বামুণীয়া নহয় আপুনি কৰ্ম মাৰ্গী ভাগৱতে কি হৈছে কৰ্ম মাৰ্গ এৰা তুমি জ্ঞান মাৰ্গ এৰা কিয় নিৰ্গুণ ব্ৰহ্মৰ উপাসনা ইমান সহজ নহয় গীতাৰ 12 অধ্যায়ৰ প্ৰথম শ্লোকটোতে কৈছে প্ৰশ্ন কৰিছে অৰ্জুনে নিৰ্গুণ উপাসক শ্ৰেষ্ঠ নে সগুণ উপাসক শ্ৰেষ্ঠ আৰু ভগৱানে কৈছে সগুণ উপাসক শ্ৰেষ্ঠ পৰৱৰ্তী শ্লোক কেইটা সেইকাৰণে কৈছে তুমি কি কৰা যে তোমাৰ যে পৰম জ্ঞান তুমি যদি ব্ৰহ্ম সাক্ষাৎ কৰা অন্যায় পৰম ধৰ্ম তুমি কাকো হিংসা নকৰা কোনো প্ৰাণী হিংসা নকৰা কি সুন্দৰ জ্ঞান কিন্তু তাত যদি ভক্তি নাই প্ৰেম যদি নাই ভক্তি মাৰ্গটোৱে শ্ৰেষ্ঠ প্ৰভু না ভক্তি মাৰ্গতকৈ উত্তম মাৰ্গ নাই উত্তম গতিকে য'ত প্ৰেম নাই তাত সিদ্ধি নাই আৰু সেইকাৰণে কৈছে সৰ্বোত্তম কৰ্মজিত কৃষ্ণ তনৰ পিলা যেবে সিও হমে সকলে বিফল নিন্দিত কাম কৰ্ম তাৰ কি কহিব কথা
দেখা হরি ভকতির বল সর্বোত্তম কর্ম যিটো ক্ষত্রিয়র কারণে ধর্মযুদ্ধ সর্বোত্তম কর্ম ক্ষত্রিয় হয়ে যদি ধর্মযুদ্ধ জীবনত নাপায় তেনেহলে তেওঁৰ জীৱনটো অথলে যায় বুলি কৈছে ধর্মযুদ্ধ কেউ বলে ধর্মযুদ্ধ যদি মৃত্যু হয় স্বর্গাদি প্রাপ্তি আর যদি জয় হয় তাহলে সমগ্র রাজ্য রাষ্ট্র তেওঁৰ অধীন হয় আর তেওঁ ভোগ কৰিব পাৰে ভগবান কৃষ্ণই কৈছে অৰ্জুনক তুমি যে কৈছা ভিক্ষা খুজি খাবা এটা ব্রাহ্মণৰ ধৰ্ম তুমি ব্রাহ্মণৰ ধৰ্ম ধৰা মানে তুমি তাত এক্সপার্ট নহয় সকলোৱে সকলো কাম কৰিব নোৱাৰে মই আপোনাক নাম কীৰ্তন কৰি দিব পাৰো ভাগৱত পাঠ কৰি দিব পাৰো নিজ মতো নোৱাৰি কিন্তু মোক যদি কোৱা মেনেজমেন্টৰ কথা মই নোৱাৰো মোৰ নাই একো স্বভাৱতে নাই যেহেতু মোৰ স্বভাৱত নাই মই যদি সেইটো এৰি যদি মই মেনেজমেন্টত যাওঁ মই স্বধৰ্মগ্ৰস্ত মোৰ স্বধৰ্ম ভাগৱত পাঠ মোৰ স্বধৰ্ম নাম কীৰ্তন কিন্তু মই যদি সেইফালে যাওঁ তেনেহলে কি হ'ব মই স্বধৰ্মগ্ৰস্ত হ'ম আৰু স্বধৰ্মগ্ৰস্ত হোৱা মানে পাপ ভগৱান কৃষ্ণই কৈছে স্বধৰ্ম নিধনম শ্ৰেয় পৰ ধৰ্ম ভয়াবহ পৰৰ ধৰ্মটো কেতিয়াও পৰৰ ধৰ্ম মানে অন্য নহয় আপুনি যিটোত এক্সপাৰ্ট সেই ধৰ্মৰ সেই কৰ্মটো কৰক যিটোত আপুনি এক্সপাৰ্ট নহয় সেইটো নকৰিব যিটো এক্সপাৰ্ট সেইটো কৰক কাৰণ সেইটো আপুনি সুন্দৰকৈ কৰিব পাৰিব প্ৰেম সহকাৰে কৰিব পাৰিব যিটোত আপুনি এক্সপাৰ্ট নহয় সেইটো কৰিব নাযাব এইটো আচলতে আনৰ ধৰ্ম কোনোবা এজন আছে সেইটো আৰু এক্সপাৰ্ট এই পৃথিৱীত ভাগে ভাগে কোনোবাই ৰান্ধি ভাল পায় তেওঁ আপুনি কক বোলে আপুনি ৰান্ধিব নাযাব তথাপিতো ৰান্ধানি ঘৰত যাব কোনোবাই নামঘৰৰ সেৱা কৰি ভাল পায় চাব তেওঁ নামঘৰতে যাব প্ৰত্যেকৰ নিৰা আছে গতিকে আমাৰ কথা হৈছে কি যে সৰ্বোত্তম কৰ্ম কি ধৰ্মযুদ্ধ অন্যায় পৰম ধৰ্ম মানৱ সেৱা কিবা কিবি বহুত সৰ্বোত্তম কৰ্ম আছে কৃষ্ণত নৰপিলা যেবে যদি ভগৱান কৃষ্ণ সমস্ত যদি অৰ্পণ কৰা নাই প্ৰীতিপূৰ্বক যদি তেওঁৰ অৰ্থে কৰা নাই তেওঁৰ কৰ্ম বুলি কৰা নাই তেন্তে সি আপুনি বিফল হয় আৰু ইয়াত কৈছে নিন্দিত কাম কৰ্ম পূজা যি পুৰাণৰ দিনত আহিছে পূজা শ্ৰাদ্ধাদি কৰ্ম এইবিলাকতো নিন্দিত কাম কৰ্ম ভাগৱতৰ ৬ষ্ঠ স্কন্ধত কৈছে কৰ্মকাণ্ড ৰাখিলন্ত অজ্ঞানীৰ পদে কৰ্মকাণ্ড কাৰ তাত ৰাখিল বোলে অজ্ঞানীৰ পদে অজ্ঞানীৰ পদত মাত্ৰ থৈছে কৰ্মকাণ্ড গতিকে সেই কৰ্মকাণ্ডক যদি আপুনি গুৰুত্ব প্ৰদান কৰে তেনেহ'লে আপুনি ভকতো নহয় ভক্তিও কৰা নাই কাৰণ দুখন ৰাজ্য আপুনি দুখন নাম দুখন কৰি দিব নোৱাৰে হয় কৰ্ম মাৰ্গী হওক নহ'লে ভক্তি মাৰ্গী হওক দুয়োটা নহয় আৰু আপোনালোকক মই কওঁ বহুতে কি ভাবে দুখন ৰাজ্যৰ সমন্বয় কৰিব খোজে আমি কৰ্ম মাৰ্গীও হৈ থাকিম আমি ভক্তি মাৰ্গীও হৈ থাকিম ঈশ্বৰকো বুজিম কৰ্ম মাৰ্গ কৰিম কৰ্ম যোগ কৰাৰ সাধ্য কাৰো নাই সেইটো কৰ্মযোগীৰ কাম গীতাত যিটো কৈছে আৰু ইয়াতে নিমিন মধ্য সংবাদত কৰ্ম ভকতি সকলো কৰ্ম যদি কৃষ্ণক অৰ্পণ কৰি তেনেহ'লে মহাভাগৱত ধৰ্ম হ'ব কেনেকৈ কৈছে কবি গীতদ্বয় কবিনী গদতি শুনিয় নৃপতি কহ বেদান্তৰ তত্ত্ব স্বভাৱে যি কৰে দান মহা তপজপতিত ব্ৰত
তার পিছনে কৈছে নিত্য নৈমিত্তিক লৌকিক বৈদিক চারি জাতির চারি আশ্রমৰ সমস্ত কর্ম যদি কৃষ্ণক অর্পণ করি করু মহাভাগবত ধর্ম হয়। কিন্তু নিমিরে যাক কি গলে বলে পারিবানে গর্ব অহংকার তেজি জিতজনে আসরে যদি ভকতি তারে পিছনে শর্ত কন্ডিশন লগাই দিছে যে প্রথম কথা তো তোমার মহিমূর থাকিব না লাগিব অহম মম এই দুটা লাগিব না লাগিব তেতিয়া পাৰিবা মনক সংযমন কৰিব লাগিব চিত্তক নিয়মন কৰিব লাগিব। নিমিৰা যায় মাথা চপৰাই গলে নিমিৰাই নপাইলো সংজ্ঞানৰ পাৰ কৰ্ম ভকতি সহজ নহয়। ঈৰ্ষা দেশ কৰ্তৃত্ব অভিমান গৰ্ব শূন্য হৈ পেলাই ঈশ্বৰক অৰ্পণ কৰা সমৰ্পণ কৰা বোলে সম্ভৱ নহয়। তেনেহলে কি কৰা বোলে তোমাক সুগম ধৰ্ম দি আছো। কি সুগম ধৰ্ম? হে অনাদৰি অনাধৰ্ম সর্বধর্ম পরিত্যাজ্য মাধবর জন্ম কর্ম শুনানিতে মহন্তর মুখে জগত প্রকৃত নাম কৃষ্ণ বিষ্ণু হরি রাম লাজ এরি যাইবে মহা এইটো সর্বধর্ম পরিত্যাজ্য জ্ঞাত বিরাট কইছে অষ্টাদশ অধ্যায় 66 নম্বর শ্লোক মামেকম শরণম ব্রজ অহম ত্বম সর্ব পাপেভ্যো মোক্ষয়স্যামি মা শুচি। হে অর্জুন সমস্ত ধর্ম পরিত্যাগ ইয়াতে তাকে কইছে কি কৰা নিন্দিত কাম কৰম তাৰাই টানি দিয়া এৰিব নোৱাৰো। কি কৰিব কি এৰিব কি কৰিব লাগে ভক্তি কৰিব লাগে কেনেকৈ কৰিব লাগে ভাগৱতে বাৰে বাৰে কৈ আছে। এজন একান্ত ভকতৰ সংকল্প যেতিয়ালৈকে এজন একান্ত ভকতৰ সংগত তুমি অনুশীলন নকৰা তেতিয়ালৈকে তোমাৰ ভক্তি নিহিজে লাগিবই। মহাপুৰুষ গুৰুজনাই কীর্তন গান কি সুন্দরকে প্রহ্লাদর মুখেদি কোয়াইছে দুরাসার মন মোর হরাম হরি बोला रामारी बोलो राम हरि बोला কি কৈছে হে বিষ্ণু ভক্তৰ সংগ লইবা মত বিষ্ণু ভগতৰ সংগ যেতিয়ালৈকে তেওঁ গুৰু মানি শুশ্ৰূষা কৰিব পাৰবত যেতিয়ালৈকে বিষ্ণু ভগতক সমৰ্পিত হৈ আশ্ৰিত হৈ গুৰু মানি যেতিয়ালৈকে সেৱা কৰি প্ৰণিপাতেন পৰিপ্ৰস্তেন যেতিয়ালৈকে আপুনি প্ৰণিপাত পূৰ্বক নানান প্ৰশ্নৰ জৰিয়তে তেওঁৰ পৰা ভাগৱত ধৰ্ম সম্বন্ধে নুইকে অনুশীলন নকৰে তেতিয়ালৈকে ভক্তি নিহিজে সম্ভৱ। আৰু সেইকাৰণে ইয়াতে কৈছে বৰ্ণাশ্ৰম ধৰ্ম যত তপস্যা আচৰে ব্ৰত ইটো একো নহয় পুৰুষাৰ্থ। কোনোবাই তপস্যা কৰিছে বৰ্ণাশ্ৰম ধৰ্ম পালন কৰিছে ব্ৰত ৰাখিছে এইবিলাক একো পুৰুষাৰ্থ নহয়। সম্পত্তি কীৰ্তিৰ অৰ্থে মকৰে মিছা পৰিশ্ৰম গুণা কৌজিত পৰমাৰ্থ। বহুতে ধন সম্পদ কিমান আমি সংগ্ৰহিত কৰিব পাৰো কিমান ডাঙৰ বিল্ডিং বনাব পাৰো কিমান ল'ৰা ছোৱালীক পঢ়ুৱাই ডাক্তৰ ইঞ্জিনিয়াৰ কৰিব পাৰো তাকে পুৰুষাৰ্থ বুলি ভাবে। তাক কৈছে বুলি একো কোনো পুৰুষাৰ্থ নাই ই মিছা পৰিশ্ৰম মাত্ৰ। আজি সমাজত চব অট্টালিকা আছে কিন্তু ঘৰ নাই। অট্টালিকা আছে
4 বিল্ডিং 5 তলা 7 তলা 8 তলা কিন্তু ঘর নাই সেইগুলো ঘর বুলি ঘর কি একাদশত কৈছে মোহৰ সেৱাৰ যোগ্য গৃহকাক কয় ভগৱানে কৈ আছে মোৰ সেৱাৰ যোগ্য যি দে এইটোৱে গৃহ বিল্ডিংটো গৃহ নহয় এইটোৱে গৃহ ভগৱানে কৈ আছে মোৰ সেৱাৰ যোগ্য অথচ এই মন্দিৰটো এই গৃহটো আমি নানান প্ৰকাৰে নানা দ্ৰব্যাদি গ্ৰহণ কৰি ঈৰ্ষা অসূয়া মান অভিমান ৰাখি ইয়াক কিমান লেতেৰা কৰি থৈছো সেইকাৰণে কৈছে কি কৰা হে ৰাম কে খবৰ গুণ নাম শ্ৰৱণ কীৰ্তনে কৰে তাক জীৱা শুনি আহা দাৰে এতেলে কৃষ্ণৰ পাদ পদ্ম নাপাহৰে আৰু অচিৰ কালত ফল এইটোৱে খা ভগৱানৰ গুঞ্জক লীলা শ্ৰৱণ কীৰ্তন স্মৰণ কৰা স্মৰণ বৰ প্ৰয়োজন যদি কটা আছে শুনক যদি পূৰ্ণতা আছে কওক কিন্তু কটা আৰু পূৰ্ণতা নাই যদি তেনেহ'লে আপুনি কি কৰক স্মৰণ কৰক কৃষ্ণৰ স্মৰণে কৰ প্ৰথমে পাতেকন আহে কৃষ্ণত কৰাৱে নিষ্ঠ বুদ্ধি পৰম ভকতি জ্ঞান বৈৰাগ্যও লাভ দিয়ে বৈৰাগ্য কৃষ্ণ ভাৱনাযুক্ত যেতিয়া হ'ব আপুনি যদি ভক্তিত আৰোহণ কৰি আছে এটা কথা মন কৰিব উপলব্ধি কৰিব আপোনাৰ যদি বৈৰাগ্য আহি আছে বিৰাগ যদি জন্মি আছে সংসাৰৰ প্ৰতি যদি বিৰাগ বৈৰাগ্য আহি আছে ইমান দিনে উপাৰ্জন কৰা ধন উপাৰ্জনৰ পথটোত যদি আপোনাৰ এলাহ ভাৱ আহিছে পুত্ৰ ভাৰ্যা দিত কৰি আপোনাৰ যদি ভগৱানৰ নামৰ প্ৰতি ভগৱানৰ প্ৰতি প্ৰেম বৃদ্ধি হৈছে তেতিয়া জানিব যে আপোনাৰ ভক্তি মাৰ্গত আপুনি আগুৱাই আছে আৰু যদি সেইবিলাকে আপোনাক আগুৰি ধৰি আছে মান সন্মান পদ প্ৰতিষ্ঠা এইবিলাককে যদি লাগি আছে তেনেহ'লে জানিব আপোনাক মায়াই বান্ধি আছে কিয় বোলে আপুনি হৰি বিমুখ হৈ আছে বোলে আপুনি দেখোন ডেকা সত্ৰাধিকাৰ বোলে ডেকা সত্ৰাধিকাৰ হ'লে কি হ'ব পদটো ৰাইজে দিছে মই হৰিক নভজো কাক দুখ মই হৰিক নভজো দুখ খাৰ মই ডেকা সত্ৰাধিকাৰ হ'লো ডাঙৰ কিবা বুলি মোক মানুহে গহনা কৰিল কিন্তু মই মোৰ বৈৰাগ্যই অহা নাই দিন মানুহ অহা নাই যদি তেনেহ'লে ক'ত মোৰ ভক্তি মই আগবাঢ়ি আছো কোনো নাই বুলি ভাবে কিবা কাৰণত আমাক দিছে সেইকাৰণে সেইদিনা সংগত বৰ সুন্দৰ কথা কৈছে আপোনাক যদি কোনোবাই গালি পাৰি আছে আপুনি ইফালে ইফালে চাব কোনোবা দুষ্ট আছে আপোনাৰ কাষত আপোনাক গালি পাৰা নাই বুদ্ধিটো কি যে তাৰ মুখৰ যি গালি তুমি নল'বা তুমি গ্ৰহণ নকৰিলে হ'ল তাৰ গালি তাৰ লগতে যাব গতিকে জ্ঞান কৰ্মত কৰি ভকতি হি মহাশ্ৰেষ্ঠ ভকতি মধ্যত মুখ্য দুই ভকতিটোৱে মেইন যদ্যপি নৱবিধ ভকতি মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহাশ্ৰেষ্ঠতৰ তপ জপ তীৰ্থব্ৰত হবি বিড়ম্বন কি যশ কীৰ্তনতে দুষ্ট সন্ত নাৰায়ণ গতিকে শ্ৰৱণ কীৰ্তন বিধিৰ কিংকৰ নহয় আমি এইখিনি আমাৰ ইতিমধ্যে টাইম বহু পাৰ হৈ গৈছে 11টাত শেষ হ'ব লাগিছিল 11টা বজাত আমাৰ যি সত্ৰৰ লগত জড়িত যিসকল এতিয়া আৰু আহিব নোৱাৰে চলি ফিৰিব নোৱাৰে
যিসকলে সত্ৰত বহুত বৰঙণি আগবঢ়াইছে তেৰাসকলক আজি সম্বৰ্ধনা দিয়াৰ এটা প্ৰয়াস কৰা হ'ব সত্ৰৰ ফালৰ পৰা। গতিকে 11:30 বাজিল, মই আধা ঘণ্টা সময় আগবাঢ়ি আহিলোঁ, কাৰণ আমি 10:30 আৰম্ভ কৰিছিলোঁ। সেইকাৰণে সমস্ত অপৰাধৰ কাৰণে আপোনালোকে ক্ষমা কৰিব। আৰু আমি ইয়াতে আজি ভাগৱত অনুষ্ঠানৰ সামৰণি কৰিম। ভাগৱত এনেকুৱা ইয়াত যদি ঘণ্টাই চলিও থাকে বহুতে হয়তো বৰ উপলব্ধি নকৰিব, আনন্দই পাব। কিন্তু যিহেতু এইটো কাৰ্যসূচী আজিৰ দিনত, গতিকে কাৰ্যসূচীটো ৰক্ষা কৰাটো আমাৰ কৰ্তব্য, আৰু সেইকাৰণে ইয়াতে আমি সামৰণি কৰিম। তোমাৰ চৰণ হে গোবিন্দ চিত্তে নাচাৰোক, নেৰিব মুখত নাম, হে কৃষ্ণ প্ৰাণ দিয়া হে দান, ডাকিব ৰাম ৰাম, হে কৃষ্ণ প্ৰাণ দিয়া হে দান, ডাকিব ৰাম রাম। কৃষ্ণ হরি আওরা অপরাধ বিনাশন দুজনামে নারায়ণ, জানি নেমে পখিল করণে, আনো গতি নাহি মরণে, অপরাধ ক্ষমা করে তুমি দয়াহীন হরি, মুখ রক্ষা করিয়েছ। কৃপার সাগর দৈব নন্দন পুরীয় মনস্কাম, ভগতর সঙ্গ সদানু মুখে আও হরি আওরা। হয়তো ভাগ্যবান, হয়তো ভাগ্যবান, আপনি মোর আমার ভাগ্য মারেন আপনার পুনাওয়ালা পালু আজি 43 সংখ্যক গীতা জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি এতিয়া আমাৰ পৰৱৰ্তী অনুষ্ঠান হৈছে বিশিষ্ট ব্যক্তি সম্বৰ্ধনা, আৰু লগতে 12 বজাত আছে সৰ্বশাস্ত্ৰ শিৰোমণি শ্ৰীমদ ভগৱত গীতাৰ ওপৰত আলোচনা চক্ৰ। এতিয়া 11 বজাত যি বিশিষ্ট ব্যক্তি সম্বৰ্ধনা, আমি অভ্যৰ্থনা সমিতিৰ সম্পাদক সভাপতি প্ৰমুখ্যে কাৰ্যকৰ্তাসকলক যাক যাক সম্বৰ্ধনা জনাব তেওঁসকলক মঞ্চলৈ লৈ অহাৰ কাৰণে অনুৰোধ জনাইছোঁ।